নমস্কাৰ বন্ধুসকল, মই আহি পালোঁ দুনি ভেৰুৱা। প্ৰথমতে মই ইয়াৰে মাটিখিনি প্ৰণাম কৰি লওঁ। বন্ধুসকল, বহুত বৰষুণৰ মাজতো আমি ভিজি ভিজি উপস্থিত হ'লোঁ আহি দুনি ভেৰুৱা। সাপডালকো উদ্ধাৰ কৰোঁ আৰু গৃহস্থৰ মানুহকো উদ্ধাৰ কৰোঁ। বলকচোন বাৰু, ইয়াতেতো বিপদ হৈ যাবও পাৰে বা নহ'বও পাৰে। বন্ধুসকল, বহুত বৰষুণ দি আছে। বৰষুণৰ মাজতো আহি পেলাই দাদাহঁতৰ ঘৰত উপস্থিত হ'লোঁ, দুনি ভেৰুৱা দুলাল চহৰীয়াৰ ঘৰত। নাম আৰু ঠিকনা দেখুৱাই দিয়কচোন। মোৰ নাম হৈছে দুলাল চহৰীয়া। আমাৰ ঘৰ গাঁও হ'ল ভেৰুৱা, পোষ্ট অফিচ দুনি, থানা চিপাঝাৰ। বন্ধুসকল, ইয়াতে সাপ এটা সোমাই আছে। দাদাহঁতে মাৰা নাই, দাদাই খুব ভাল কাম কৰিছে। দাদা আপোনাক চেক মাৰে ঢিকিয়া গম পাইছে ন? সাপটো জিন্দা জিন্দা এইটো বনৰীয়া বস্তু বনত এৰি দিব লাগে। গতিকে এওঁ সাপটো মাৰা নাই আৰু বহুত মানুহ আছে ইয়াতে চাৱা মানুহ। আমি এতিয়া ধুনীয়াকৈ সাপটো ৰেস্কিউ কৰিম, আহকচোন। বন্ধুসকল, সাপডাল ইনভাৰ্টাৰৰ বেটাৰীৰ তলত সোমাই আছে আৰু বন্ধুসকল চাৰিওফালে বানপানী হৈ আছে আৰু চাৰিওফালে বৰষুণ হৈ আছে কাৰণে সাপডাল ওখ জেগা বিচাৰি আহি ইয়াতে আশ্ৰয় লৈ আছে আৰু ঘৰৰ মানুহে সাপ দেখা পাই ভয় কৰি মোক ফোন কৰিলে আৰু মই ইয়াতে উপস্থিত হ'লোঁ আহি। দাদা ভয় লাগছে নে সাপডাল দেখা পাই? তাৰমানে কি হৈছে জানানে, আজিকালি তাৰমানে চবতে পানী হৈছেতো, পানী হৈছে কাৰণে ধৰ এই পানী নোহোৱা আশ্ৰয় থকা যাই পেলাই জেগা বিচাৰি আছে। চাৰিওফালে পানী হৈছেতো, চাৰিওফালে পানী হোৱাৰ কাৰণে ইয়াতে আছে কলিফিটি নহয় দাদা। এইটো সাপ আমি যি ভিডিঅ'বোৰ বনাই আছো কিয় গম পাইছে নে? মানুহবিলাকক জাগ্ৰত কৰিবলৈ আমি ভিডিঅ'বিলাক বনাই আছো। এইটো সাপ হুলাবেৰীয়া সাপ। ইয়াৰ সংখ্যাটো বহুত বেছি, ইয়াৰ নাম কিছুমানে মচুৰাগুম বুলি কয়, কিছুমানে হুলাবেৰীয়া বুলি কয়, হিন্দীত ইয়াক ধামান বুলি কয়, ইংলিছত ইয়াক ৰেড স্নেক বুলি কয়। হা নুখুটোৱাই মানে ইয়াক খুটোৱাই টেকনিকো আছে। ই খালি নেঙুৰি পাক মাৰি ধৰে। ই খাৱা বস্তু, ই চব বস্তু নেঙুৰি পাক মাৰি ধৰি মাৰি পেলাব। ইয়াৰ কামেলি বিষ নাই, ইয়াৰ বিষ নাই, ই নন ভেনামাছ স্নেক। কিন্তু আমি আকৌ কামেৰি দি পেলাই চেক কৰিব নোৱাৰো। লাগি আছে নেকি? মই উলিয়াব পাৰিম নোৱাৰো। এইটো মন্ত্ৰ কোনে উলিয়াইছে? এইটো মানে পৰম্পৰা। হা পৰম্পৰা। এইটো মন্ত্ৰ সিটিয়ে কয়, সাপ দেখা পালিয়ে কয় আস্তিক 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 বুলি ক'লে বোলে একদম ঠাণ্ডা হৈ যায়। মানে সি বুজি পাইছে যে তেওঁলোকৰ চাৰেণ্ডাৰ হ'ল, মোকো চাৰেণ্ডাৰ হ'ব কৈছে আৰু। ধৰি আছো মানে খাম। বন্ধুসকল, আমি কেতিয়াবা সাপ ৰেস্কিউ কৰি থাকোঁতে কেতিয়াবা আমাক অবিষাক্ত সাপে কামুৰি দিয়ে আৰু তাৰ বাবে আমি টিটি ইনজেকশ্যন আমি লওঁ মাজে মাজে। এতিয়া মই টিটি ইনজেকশ্যনটো ল'ম। আপোনালোকক যদি কেতিয়াবা সাপে কামাৰে তেতিয়াহ'লে চিধাই হস্পিটেলত যাব, বুজি পাইছেনে? যিখিনি জেগাত কামাৰে সেইখিনি জেগা লৰচৰ নকৰিব। ইয়াতে কামুৰিলে লৰচৰ নকৰিব। বান এটা দিব পাৰে, হয়তো বহুত টাইটকৈ নহয়, ঢিলাকৈ। তাৰপিছত একদম সোনকালে হস্পিটেলত যাব। বাইদেউ শুনিছেনে কথাটো? সোনকালে হস্পিটেলত যাব আৰু ওজা কবিৰাজ বিচাৰি সময় নষ্ট নকৰিব।
এনে সময় নষ্ট কৰি পেলাই মানুহৰ জীৱনটো বিপদতহে পেলোৱা যাব। সেইকাৰণে গৰু ছাগলীবিলাক যে বান্ধি ৰাখিব পাৰে এইটো মেৰত বান্ধি ৰাখে। গৰু ছাগল এইটো মেৰত বান্ধি ৰাখে। এই তাৰমানে ডাঙৰ ডাঙৰ হেৰিবিলাক হাতীৰ পোৱালিকে মেৰাই বোলে। গোটেই গাটোতে বিশেষকৈ নেউৰত বেছি বাগৰি যাব। বন্ধুসকল, আমি দুনি ভেৰুৱাৰ পৰা সাপটো ধৰি লৈ আহিলোঁ আৰু দাদাজনে ক'লা আমাৰ ইয়াতে এৰি দি শিৱ মন্দিৰৰ কাষতে এৰি দি শিৱৰ বস্তু শিৱৰ লগতে থাওক। তাৰপিছত ময়ো ক'লোঁ হ'ব দিয়ক বুলি। এতিয়া মই বঢ়িয়াকৈ সাপটো এৰি দিম। পুৰা সাপটো ধৰাৰ কাৰণে ভাল লাগিছে নে? ভাল লাগিছে। এতিয়া চাওঁ বাৰু এতিয়া হয় নে নহয়? বন্ধুসকল, শিৱৰ বস্তু শিৱৰ লগতে দিলোঁ। বন্ধুসকল, মই সাপডালকো উদ্ধাৰ কৰিলোঁ আৰু গৃহস্থৰ মানুহকো উদ্ধাৰ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক।